যুৱ কণ্ঠৰ আজি এই আলোচনাই নতুন বাটৰ সন্ধান দিব, আধাৰ এটা প্ৰস্তুত কৰিব। অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত আজি এটা বিশেষ অনুষ্ঠান আয়োজন কৰিবলৈ তেওঁলোকে প্ৰয়াস কৰিছে। ব্যতিক্ৰমী অনুষ্ঠান, যুৱ কণ্ঠ শক্তিশালী অসমৰ সংকল্প। কাৰণ যুৱ শক্তিৰ ওপৰতে এখন সমাজ, এটা জাতি আৰু এটা জাতিৰ যিটো জাতীয় সভ্যতা নিৰ্মাণ হয় তাৰ ভৱিষ্যত নিৰ্ভৰ কৰে। সেইকাৰণে আজি এই যুৱ কণ্ঠ নামৰ যিটো শিতান, এই শিতানৰ যোগেদি অসমৰ বিভিন্ন স্তৰত, বিভিন্ন পৰ্যায়ত আৰু বিভিন্ন বিষয়ত কাম কৰি থকা যিসকল যুৱ বন্ধু আছে, যিসকল যুৱ নেতা কৰ্মকৰ্তা আছে, তেখেতসকলৰ পৰিকল্পনাসমূহ বা বিভিন্ন বিষয়ত চলি থকা সমস্যাসমূহ বা বিভিন্ন প্ৰত্যাহ্বানসমূহ কেনেকৈ মোকাবিলা কৰিব পাৰিম বা নতুন পৰিকল্পনা কেনেকৈ লোৱাটো প্ৰয়োজন, অসমৰ কাৰণে এটা ভৱিষ্যত নিৰ্মাণৰ এটা ৰূপৰেখা, ভিজন প্লেন এটা বনাবৰ কাৰণে 20 বছৰ 25 বছৰ পিছত আমি অসমে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিম আৰু সেইবোৰ শিতানত আমি কেনেকৈ সেই প্ৰত্যাহ্বান অতিক্ৰম কৰি অসমক প্ৰতিষ্ঠা কৰিব, সেই পৰিকল্পনা প্ৰস্তুত কৰিব। এয়া আৰম্ভণি, এয়া এটা আধাৰ। মই ভাবোঁ যে পৰৱৰ্তী দিনসমূহত আৰু আমি খুদভাৱে আলোচনা কৰিব লাগিব, বিশ্লেষণ কৰিব লাগিব। কাৰণ এটা শিতান অৰ্থনীতি এটা বিশাল বিষয়। ইয়াৰ লগত কৃষি জড়িত হৈ আছে, চাহ শিল্প জড়িত হৈ আছে, পৰ্যটন জড়িত হৈ আছে, উদ্যোগ জড়িত হৈ আছে। ইয়াৰ লগত আজিকালি নতুন নতুন ধাৰা, কৃষিৰ লগতো পশুপালন, ৰেচম শিল্প, অসমৰ সম্ভাৱনা থকা বিভিন্ন অৰ্থনীতিৰ শিতানসমূহ, ৰবৰ খেতি বা আন জৈৱিক কৃষি, এই সকলো কথা কেনেকৈ কৃষি হ'ব, কেনেকৈ মাৰ্কেটিং কৰিব, কেনেকৈ কোল্ড ষ্ট'ৰেজ লাগিব আৰু কি আছে, সমগ্ৰ পৃথিৱীত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেনেকুৱা ধৰণৰ নতুন ট্ৰেণ্ড চলিছে, অহা 20 বছৰত কেনেকুৱা ধৰণৰ শিক্ষা হ'ব। এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ বিপ্লৱ হোৱাৰ পাছত শিক্ষাৰো গতি প্ৰকৃতি সলনি হৈছে। নতুন নতুন চিন্তা, বিজ্ঞান, কলা, সমাজতত্ব, সমাজ সেৱা, এইবোৰ বিষয়ত নতুন চিন্তা আহিছে, নতুন গৱেষণাৰ এটা পৰিৱেশ আহিছে। সেইকাৰণে 4টা শিতান আমি ধৰি দিছোঁ। এটা শিক্ষা, বিজ্ঞান আৰু গৱেষণা, এটা কলা, সাহিত্য, সংস্কৃতি আৰু আনটো আমি সমাজ, ৰাজনীতি আৰু জাতীয় সংগ্ৰাম। আৰু তাৰ লগে লগে আৰু এটা শিতান আমি ঠিক কৰিছোঁ। সেই শিতানটোত আমি বিশেষকৈ আমাৰ যিটো মূল বিষয়, আমাৰ অসমৰ সমাজ জীৱনৰ কাৰণে জাতীয় সংগ্ৰামৰ বিষয়ৰ উপৰিও শিক্ষা, বিজ্ঞান এইবোৰ সামৰি লৈছোঁ। গতিকে 4টা শিতানত আজি আলোচনা হ'ব। বিশেষকৈ যুৱকসকলকে, ইউথ যিসকল আছে তেওঁলোককে আমি এই আলোচনাত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। গতিকে মই আশা ৰাখিছোঁ এয়া যিটো আৰম্ভণি হৈছে, এই আৰম্ভণিয়ে নতুন এটা মাত্ৰা নিশ্চয় প্ৰদান কৰিব। কাৰণ তেখেতসকলে নতুনৰ দৃষ্টিৰে, যুৱ প্ৰজন্মৰ দৃষ্টিৰে অসমখনক কেনেকৈ চাব খোজে, অহা শতিকা ধৰি অসমখনক কেনেকৈ গঢ়ি তুলিব খোজে। কাৰণ সমগ্ৰ পৃথিৱীত অসমৰ আত্মপৰিচয়ৰ সংগ্ৰাম, অসমীয়া মানুহৰ সামগ্ৰিক উন্নয়ন আৰু উন্নতিৰ যিটো যাত্ৰা, সেই যাত্ৰা কেনেকৈ আগবঢ়াই লৈ যাব খোজে, কি গতিৰে ধাৱমান কৰিব খোজে, সেই সম্পৰ্কতে নিশ্চিতভাৱে ডেকা শক্তিৰ সকলোৱে পৰিকল্পনা আছে, চিন্তা আছে। গতিকে মই ভাবোঁ যে যুৱ কণ্ঠৰ আজি এই আলোচনাই নতুন বাটৰ সন্ধান দিব, আধাৰ এটা প্ৰস্তুত কৰিব। কাৰণ প্ৰতিটো বিষয়ত বিস্তৃত আলোচনাৰ নিশ্চিতভাৱে প্ৰয়োজনীয়তা আছে।